পুৱাতে উঠি গা পা ধুই এয়া আইতাৰ সৈতে কৰিলোঁ প্ৰথমতে গোঁসাই সেৱা, কিয়নো আজি হৈছে বিহু আৰু এইফালে আইতাই শৰাইও দিলে, চাকিও দিলে। তাৰপাছত এয়া অগ্নি সেৱাৰ কাৰণে সকলো যা যোগাৰ কৰি লৈছোঁ। এইফালে ধুনীয়াকৈ দেউতাই আমাক এনেকৈ মন্ত্ৰ মাতি দিছে, অগ্নি সেৱাৰ মন্ত্ৰ, আৰু আমি সকলোৱে লগ হৈ প্ৰথমতে অগ্নি দেৱতাক সেৱা কৰিলোঁ, যাতে বছৰটোলৈ অগ্নি দেৱতাই সকলো অপায় অমংগল দূৰ কৰে, সকলো কুসংস্কাৰৰ পৰা মুক্ত কৰি সকলো মানুহক কুশলে ৰাখে। তাৰ কাৰণে আমি সকলোৱে সেৱা সৎকাৰ কৰিছোঁ আৰু আপোনালোক সকলোলৈ ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ। সকলোকে যাতে বছৰটো ভালে কুশলে পাৰ হয়। তাৰপাছতে এয়া অগ্নি সেৱা কৰি মেলি উঠি মায়ে দেউতাক সেৱা কৰিলে আৰু তাৰপাছত আমি খালোঁ জলপান, পিঠা পনা সকলো খুব ধুনীয়াকৈ এয়া সজাই মেলি খালোঁ। ঘৰৰ সকলোৱে চাহো খালোঁ আৰু চাহ খাই মেলি আমি সকলো গ'লোঁ পুৰণা ঘৰলৈ, কিয়নো তাতে আমাৰ যিহেতু দুপৰীয়াৰ আজি খানা হয়। যিহেতু ঘৰে ঘৰে জা জলপান খালোঁৱেই, সেইটো কাৰণে আমি দুপৰীয়া তাতে সকলোৱে লগ হৈ ৰুটি খাওঁ। এফালে খুৰী, বৰমা, মা সকলোৱে এয়া পাচলি কাটিছে আৰু অন্যফালে খুৰীয়ে এয়া কেৰাহীত ভাজি দিলেই। আৰু মই যে ভিডিঅ' কৰি আছোঁ, খুৰীয়ে বাৰু ইমান ভালকৈ গম নাপায়। পাছত ভিডিঅ'টো চালে বাৰু মোক ক'ব আৰু। এইফালে এয়া খুৰীয়ে পিঠাও বনাইছে, যিহেতু বাহিৰত বহুতো আলহী আছে, তেওঁলোকৰ কাৰণে এয়া চাহৰ যোগাৰ। এইফালে বৰ্তাৰ ছোৱালী, তাই বনাই আছে এইটো নিমখীয়া পিঠা। এইটো পিঠা গৰমে গৰমে খাই খুব ভাল লাগে, নহয়নে? তাৰপাছত এইফালে এয়া দেউতা, বৰ্তা, ভাইটি সকলোৱে খুৰা সকলোৱে লগ হৈ খালে আৰু তাৰপাছত আমি এয়া ছোৱালী আৰু বোৱাৰী গোটেইসোপা লগ হৈ একেলগে খাইছোঁ আৰু খুব ধুনীয়া লাগিলে। আৰু এইফালে এয়া দুখনমান ফটো উঠালোঁ, যিহেতু এনেকুৱাবিলাক অনুষ্ঠানত এনেকৈ দুখনমান ফটো উঠি থ'লে স্মৃতি হৈ ৰয়, নহয় জানো? এইফালে মা আৰু দেউতাকো উঠাই দিলোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।